তামোলৰ খোলা আঁতৰাবলৈ ডিহাস্কিং মেচিন ব্যৱহাৰ কৰা হয়। এইটো এটা সহজ প্ৰক্ৰিয়া আৰু হাতৰ প্ৰক্ৰিয়াৰ তুলনাত বহু কম সময় লাগে। এই মডেলত এটা মটৰ, গুৱাৰৰ ব্যৱস্থা, স্পাইক থকা ৰুলাৰ আৰু এটা প্ৰেছিং প্লেট থাকে। এবাৰ খোলত আঁতৰোৱা হ'লে, মেচিনে খোলযুক্ত নাৰিকলক খোলৰ অৱশিষ্টৰ পৰা পৃথক কৰি দিয়ে। ছাল খোলোৱা নাৰিকলক এটা নিৰ্দিষ্ট স্থান বা বাকচত সংগ্ৰহ কৰা হয়। আঁতৰোৱা খোল সাধাৰণতে সংগ্ৰহ কৰা হয় আৰু ইয়াক নিষ্কাশন বা পুনৰ ব্যৱহাৰ কৰিব পৰা যায়। সাধাৰণতে হপাৰ বা কনভেয়ৰ বেল্টৰ জৰিয়তে নাৰিকলটো মেচিনত ভৰাই দিয়া হয়। মেচিনৰ ঘূৰ্ণনশীল অংশ বা ব্লেডবোৰে নাৰিকলৰ পৰা বাহিৰৰ খোলাটো পৃথক কৰে।